হয়, আজি 14 নৱেম্বৰ। এই 14 নৱেম্বৰ বিশেষ দিনটো হৈছে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ আজি জন্মদিন। আৰু এই বিশেষ দিনটো জৱাহৰলাল নেহেৰু তেওঁ শিশুপ্ৰিয় আছিলে আৰু এই শিশুসকলৰ বাবে তেওঁ এই বিশেষ দিনটো উপহাৰ হিচাপে দি থৈ গৈছে। আৰু জৱাহৰলাল নেহেৰুৰ জন্মদিনটো বিভিন্ন ঠাইত শিশুসকলৰ দ্বাৰা শিশু দিৱস হিচাপে শিশুৰ বিশেষ দিন হিচাপে উদযাপন কৰা হয়। আজিও তেনে এক ব্যতিক্ৰমী প্ৰয়াসেৰে এই শিশু দিৱস দিনটো উদযাপন কৰিছে হলৌখোৱা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আৰু স্থানীয় যুৱকসকলৰ বিশেষ প্ৰচেষ্টাত আৰু সৌৰভ দাস নামৰ এজন উদীয়মান চিত্ৰশিল্পী তেওঁৰ প্ৰচেষ্টাত আৰু স্থানীয় এখন আৰ্টৰ এখন বিদ্যালয় আছে। বিদ্যালয়খনৰ নাম ৰামধেনু আৰ্ট বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ প্ৰচেষ্টাত এটা ব্যতিক্ৰমী চেষ্টা চলোৱা হৈছে। আমি যি দেখা পাইছোঁ বিদ্যালয়খনৰ চৌহদত যি পকী দেৱাল আছে, দেৱালত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা তেওঁলোকে আৰ্ট কৰি থকা দেখা পোৱা গৈছে। এক ব্যতিক্ৰমী প্ৰচেষ্টা। আৰু বিদ্যালয়খনতো শিক্ষকসকলৰ দ্বাৰা এই শিশু দিৱসটি উদযাপন কৰিলে। আৰু আমি দেখুৱাম আৰু আমি কিছু কথা পাতিম। শিশুসকল যিসকল ইয়াত ব্যস্ত হৈ আছে তেওঁলোকৰ পৰা আমি তেওঁলোকৰ লগত কথা পাতিম। আৰু সৌৰভ দাস আছে আমাৰ লগত। সৌৰভ দাস আমি দেখা পাইছোঁ সৌৰভ দাসে তেওঁ ৱালত পেইণ্ট কৰি থকা দেখা পোৱা গৈছে। আপুনি আজি বিশেষ দিনটো বিশেষভাৱে উদযাপন কৰিছে, আমাক জনাওকচোন অলপ। পোনপ্ৰথমে আজি সকলোলৈ শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি ইয়াত এটা ব্যতিক্ৰমী প্ৰয়াস লৈ আহিছোঁ। যিহেতু প্ৰত্যেক বছৰ আমি দেখি পাওঁ যে যিহেতু কিছুমান স্কুলত কাৰ্যসূচী গ্ৰহণ কৰে, তো আমি আজি অকণমান ৱালত যাতে আমাৰ যিখিনি উদীয়মান সৰু সৰু বাচ্চাবোৰ আছে তেওঁলোকে যাতে কিবা এটা শিকিব পাৰে ৱালত ছবি আঁকি পেলাই, তাৰ বাবে এটা সৰু প্ৰয়াস কৰিছোঁ। আৰু প্ৰয়াসটো এইভাৱে আমি কামটো দেখাই আছোঁ, এনেকৈ কৰি আছোঁ কামবোৰ। আৰু যিহেতু ছবিটো হ'ল এটা মানুহে বুজি পাব, ছবিটোৰ পৰা এটা মেছেজ যায়, গতিকে আমি ছবি আঁকি মানুহক যাতে এটা চিন্তা এটা দিব পাৰোঁ তাৰ বাবে প্ৰয়াস কৰি আহিছোঁ। হয় হয়, নিশ্চয়কৈ আমি মোৰ সহযোগী আমি সামগ্ৰিক পৰিৱেশ তেওঁলোক ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে ইয়াত আৰ্ট কৰি আছে আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু এইবিলাক আমি দেখা পাইছোঁ আৰ্ট কৰি আছে। এয়া মহাত্মা গান্ধীৰ ছবি আঁকিছে, আৰ্ট কৰিছে। তাৰপিছত ইফালে সৌৰভে আঁকি আছে মাদাৰ টেৰেছাৰ শিশুৰ লগত মাদাৰ টেৰেছাক অংকন কৰি আছে। আৰু এইফালে আমি দেখা পাইছোঁ শিশুসকলে ইয়াত ৱালত বিভিন্ন ধৰণৰ অংকন কৰি আছে। আমি দেখা পাইছোঁ নেতাজী সুভাষ চন্দ্ৰক আঁকিছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। কি আঁকিছা তুমি? মই আজি নেতাজী সুভাষ চন্দ্ৰ বোস আঁকিবলৈ ওলাইছোঁ। তোমাৰ নামটো? মোৰ নামটো শ্ৰীমতী তনুশ্ৰী পল। তুমি কোন ক্লাছত পঢ়িছা? মই ক্লাছ 9। ক্লাছ 9। তুমি আৰ্ট কৰি ভাল পোৱা? তুমি কিমান দিন হ'ল তুমি আৰ্ট কৰিবলৈ শিকা? মই ক্লাছ 3ৰ পৰাই শিকা। 3ৰ পৰা শিকিছা? 3ৰ পৰা 6লৈকে শিকিছিলোঁ, আকৌ 7ৰ পৰা আকৌ ষ্টাৰ্ট কৰিছোঁ। তোমাক আৰ্ট কৰিবৰ কাৰণে কোনে প্ৰেৰণা দিয়ে বেছিকৈ? মোৰ আৰ্ট টিচাৰজনেও বহুত প্ৰেৰণা দিয়ে আৰু মোৰ মা দেউতাও বহুত প্ৰেৰণা দিয়ে। আৰু আছে আমি দেখুৱাই আছোঁ এয়া ছাত্ৰ ছাত্ৰীসকলে ৱালত আঁকি আছে। তেওঁলোকৰ পৰা আমি তেওঁলোকৰ কথা আমি জানিব বিচাৰিম। তুমি কি আঁকি আছা? জ্যোতিপ্ৰসাদ আগৰৱালা। তুমি আৰ্ট কেতিয়াৰ পৰা কৰিছা? মই ক্লাছ 6ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তুমি কোন ক্লাছত পঢ়া এতিয়া? মই ক্লাছ 12। নাম কি তোমাৰ? নমস্কাৰ, মোৰ নাম কুমাৰী স্মিতা শ্যাম। তুমি আৰ্ট স্কুলত প্ৰশিক্ষণ লৈ আছা? হয়, এতিয়া এৰিলোঁ।
প্ৰায় 1.5 বছৰমান হ'ল এৰা। এতিয়া আৰু এনেই আজি ফাৰ্ষ্ট টাইম আঁকিছোঁ ৱাল পেইণ্টিং, ভালেই লাগিছে। এগৰাকী ভণ্টীয়ে আজি দেখা পোৱা গৈছে যিগৰাকী ব্যক্তিৰ আজি বিশেষ দিন, তেখেতৰ জন্মদিন, জৱাহৰলাল নেহেৰুক অংকন কৰি থকাই দেখা পোৱা গৈছে। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী সাবিত্ৰী কুমাৰ। তুমি কি আঁকি আছা? জৱাহৰলাল নেহেৰু। আজি জৱাহৰলাল নেহেৰুৰ কি হয়? জন্মদিন। আজি জন্মদিন। আজি কি শিশুসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে আমি উদযাপন কৰোঁ শিশু দিৱস হিচাপে। তেখেতে শিশুসকলক ভাল পাইছিলে নহয় জানো? তোমাৰ নামটো? সাবিত্ৰী কুমাৰ। সাবিত্ৰী। কোন ক্লাছত পঢ়িছা? ক্লাছ 9। তুমি আৰ্ট কৰি কেতিয়াৰ পৰা আৰ্ট কৰিছা? 2 বছৰ হ'ল। 2 বছৰ হ'ল। নিশ্চয়কৈ এওঁলোক বৰ্তমান ব্যস্ত হৈ আছে, তুমি আঁকি থাকা। আমি আৰু কিছু পৰিৱেশ দেখুৱাম। ছেভ দ্য ট্ৰী। তুমি আৰ্ট কেতিয়াৰ পৰা কৰি আছা? আৰ্টটো মই ক্লাছ 4ৰ পৰা কৰি আছোঁ, 2013। আজি এই বিশেষ দিনটোত কি অংকন কৰিছা তুমি এতিয়া ৱালত? ছেভ দ্য ট্ৰী। তোমাৰ নামটো? মোৰ নাম নমস্কাৰ, মোৰ নাম অনিকেত বৈদ্য। তোমাৰ ঘৰ কোন জেগাত? ঘৰ এইটো 1 নং হলুৱা। 1 নং হলুৱা ন? আজি আৰ্ট কৰি ভাল লাগিছে চাগে? ভালটো লাগিছে আৰ্ট কৰি। অঁ, আৰ্ট তুমি ক'ত প্ৰশিক্ষণ লৈ আছা নেকি আৰ্টৰ? আৰ্টত ক'ত লৈ আছা? সৌৰভদাৰ ওচৰতে। আগত শান্তিপুৰ লৈছিলোঁ, এতিয়া সৌৰভদাৰ ওচৰত। ঠিক আছে। হয়, আমি সামগ্ৰিক আৰ্টৰ যি ইয়াত চলি আছে, আৰ্ট চলি আছে, ৱালত শিশুসকলে আৰ্ট কৰি আছে, সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছোঁ। তাৰ লগতে আমাৰ লগত উপস্থিত আছে হলৌখোৱা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক। আমি তেখেতৰ পৰা চমুকৈ আজিৰ দিনটোৰ বিশেষভাৱে কেনেধৰণে তেখেতসকলে আয়োজন কৰিছে, শিশুসকলৰ মাজত তেখেতসকলে কেনেদৰে দিনটো উদযাপন কৰিছে, আমি তেখেতৰ পৰা কিছু কথা আমি জানিব বিচাৰিম। এয়া বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, আপুনি জনাওকচোন আজিৰ দিনটো কেনেধৰণে উদযাপন কৰিছে আৰু আজিৰ দিনটোৰ কিছু কথা আমাক বিশেষভাৱে জনাওক। জয় জয়তে সকলোৰে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আমাৰ এই বিদ্যালয়ত প্ৰতি বছৰে আমি শিশু দিৱস উদযাপন কৰোঁ আৰু আমি যিকোনো শিশু দিৱস নহয় বা আমি যিকোনো দিৱস আমি ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীক কিবা এটা দিবলৈ চেষ্টা কৰোঁ। এইটো আমি 1993 পৰা চলাই আহিছোঁ আৰু আজিৰ দিনটোত এইবাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান আমি দেখিবলৈ পাইছোঁ বা আমাৰ স্থানীয় যুৱক, উদীয়মান যুৱক সৌৰভ দাসে বিশেষভাৱে তেওঁ আৰ্টত মানে আগবাঢ়ি গৈছে আৰু তেখেতে আমাৰ লগত আলোচনা কৰিছিলে। ৰাতিপুৱা ভাগত আমি শিশু দিৱস উপলক্ষে আমি যি জৱাহৰলাল নেহেৰুৰ জন্মদিন আমি উদযাপন কৰিলোঁ। তেখেতৰ প্ৰতিকৃতিৰ সন্মুখত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ সকলো ছাত্ৰ ছাত্ৰীৰ সহযোগত। আৰু তাৰ পিছতে আৰম্ভ হৈছে আমাৰ যিটো বাউণ্ডেৰী ৱাল আছে, বাউণ্ডেৰী ৱালত বিভিন্ন শিশুসকল আমন্ত্ৰণ কৰা হৈছে আৰ্ট স্কুলৰ, আৰু তেখেতসকলে প্ৰকৃতিৰ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিষ্ণু ৰাভা, আজি জৱাহৰলাল নেহেৰু, নেতাজী সুভাষ চন্দ্ৰ বোস আৰু বিভিন্ন গছ গছনি এইবিলাক দৃশ্য অংকন কৰিছে। আৰু শিশুসকলৰ কাৰণে এইটো এটা ভাল মানে মেছেজ যাব আমাৰ এই বিদ্যালয়ৰ যোগেদি যে আমি ইচ্ছা কৰিলে বহু ভাল কাম আছে কৰিব পাৰোঁ। এই কামখিনি ছবি অংকন কৰা এইটো এটা ভাল এটা চেপ্টাৰ। ইয়াৰ যোগেদি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি আৰু গোটেই বিশ্বক মেছেজ দিব পাৰি, নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰি ছবিৰ যোগেদি। আৰু বৰ্তমান সময়ত শিশুসকলক যি আমি দেখিছোঁ বিভিন্ন মোবাইলত ব্যস্ত হৈ থকা বা মোবাইলৰ লগত লাগি থকা বা অন্যান্য কামত যিটো মানে মনোনিৱেশ কৰে, মই ভাবোঁ এই ছবি অংকন কৰাটো এটা উত্তম মানে বিষয়। আৰু ইয়াৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীয়ে নিজে মনোনিৱেশ কৰে, তেওঁলোকে নিজক মানে আত্মসংযম কৰিব পাৰিব, ৰাখিব পাৰিব আৰু ভৱিষ্যতে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰিবলৈ সমাজত সুবিধা পাব। আৰু গোটেই বিশ্বৰ আজি শিশু দিৱসৰ দিনা আমি বিদ্যালয়ৰ হৈ সমগ্ৰ শিশুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোলৈ শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। ধন্যবাদ।